আজি মই দেখাম এটা জেলি, যিটো মই কৰ্দৈৰ পৰা বনাইছোঁ। কৰ্দৈৰ কাৰণে কৰ্দৈখিনি কাটি ল'লোঁ ধুনীয়াকৈ, গুড় ল'লোঁ তাত, আৰু এইফালে তেল গৰম কৰি থৈছোঁ কেৰাহীত। জিৰা, ধনিয়া, এইফালে চব, ক'লা জিৰা এইবিলাক লৈছোঁ, আৰু ৰঙৰ কাৰণে জলকীয়া গুড়ি আৰু শুকান জলকীয়া কাটি লৈছোঁ। গোটেইখিনি ইয়াত মই অকণমান ক'লা পৰিবলৈ দিব। এইখিনি ভাজিছে ভালকৈ, ঢাকি দিব অলপ সময় যাতে সিজে ভালদৰে। মই ঢাকনি খুলি এতিয়া চাইছোঁ, এনেকৈ ভাঙি দিব। হ'ব তেতিয়া সিজিবলৈ দিব, গোটেইখিনি বস্তু এনেকৈ ভাঙি দিব। সেয়া হৈছেগৈ আৰু এতিয়া মই তাত গুড় মিলাম। ইয়াত নিমখ দিয়া নাই, ইমানেই ভাল হৈছে খাবলৈ, ল'ৰা ছোৱালীয়ে ভাল পাব খাই। মই খাইছোঁ, মিঠা হৈছে, দেখিবলৈ কালাৰটো ভাল লাগিছে। এনেকৈ বনাই খাবচোন। মোৰ ঘৰতে কৰ্দৈ আছে, খোৱা নহয়, কিন্তু আজি বনাই খালোঁ, বহুত ভাল লাগিছে। ৰুটিৰ লগত খাব। মই পৰঠা বনাই থৈছোঁ, তাৰ লগতে খাম। গেছটো অফ কৰি দিলোঁ, এতিয়া হৈ গ'ল গোটেইখিনি ধুনীয়াকৈ। কালাৰটোৱে ধুনীয়া হৈছে চব, ল'ৰা ছোৱালী এনেকৈ লগত মই ধুনীয়াকৈ খাম। এতিয়া বাঢ়ি লৈছোঁ। এনেকুৱাবিলাক ঘৰতে বনাই ল'ৰা ছোৱালীক খোৱালে স্বাস্থ্যৰ কাৰণেও ভাল।